বুকুখন গজালখিনিত দি সাপৰ নিচিনা এনেকে বগাই যোৱা দেখিলোঁ আমি গোটেই থাপনা ইয়াত চবতে ঘূৰিলে বাগৰি দিয়ে ন আপোনালোকেতো নিজ চকুৱে দেখিছে আমি নিশ্চয়কৈ দেখিছোঁ এই খিলিয়াখনতে আই মাতৃয়ে যেতিয়া গা বেছিকে বেয়া হয় কোনোবাই দুখ লগায় তেতিয়া আমি এই আসন ভাগিত তেওঁ উঠি ভৰাই লৈ ফুৰিব লাগে হা আমি তামোল দি একেবাৰে গোটেই গোপিনীখনে আমি তুতি প্ৰাৰ্থনা কৰি আগফাল কৰিছোঁ আমি নিজে কৈছোঁ সেইকাৰণে ক'ব পাৰিছোঁ আৰু বুকুখন কিবা লাগিছে বোলে মা বোলে তাৰপিছত মই এতিয়া একো কৰিব নাই একদম কান্দিছে তাক কি হ'লনো বুলি ওচৰত গৈছোঁ মাকে দেই তাক কি হ'লনো তাৰপৰা গোপিনীখিনি চাপ খাই আহিলে আকৌ তামোল পাণ ইজোৰ দিলে আই মায়ে হেৰি কৰি দিলে প্ৰাৰ্থনা গাই দিলে তাৰপিছত ভাল হৈ গ'ল মই বৰ্তমান আছোঁৱে ইয়াতে আই থানত আৰু আই থানত লগ পালোঁ আইতাসকলক যিহেতু এই আই থানখনলৈ আহিয়ে থাকে আইতাসকলে আৰু আইতাসকলে কেতিয়া আহে আৰু আইতাসকলৰ ঘৰ ক'ত আইতা আপোনালোকৰ ঘৰ ইয়াতে নে আমাৰ ঘৰ হেৰি ৯,০০০ বুলি কয় আমাৰ আৰু আপোনাৰ আহি থাকে ন আপোনালোকে এতিয়া যে আই মান দিয়ে ন আপোনালোকে দিছে নাই আই মান দিওঁ আৰু বেমাৰত নৰীয়া পৰি থাকে মঙল চালে মানে আকৌ আই দুখ ভাঙিব লাগে ইয়াতে আমি আহে ন ইয়াতে আহোঁ মানে যিহেতু মই আজি মানে এগৰাকী আই হেৰি হৈ যোৱা দেখিলোঁ আৰু বহুত মানে জাগুটি ওলাই গ'ল ভয়ো লাগিলে এনেকুৱা হৈ থাকে নেকি এনেকুৱা হৈ থাকে মানে হেৰি আই গাত দেখা দিয়ে যে জ্বৰ চৰ হয় সেইবোৰ কাৰণে আয়ে আমাৰ কাৰণে নিমন্ত্ৰণ কৰে আমি আহোঁ ইয়াত দৌৰ ভাঙিবলৈ মানে ইয়াত বহুত মানুহৰ অপায় অমংগল দূৰ হৈছে ন আৰু বহুত হৈছে ন আমি বিশ্বাস কৰোঁ হয় বুলি মানুহ বিশ্বাস আহিয়ে থাকোঁ আহি থাকে ন আৰু কিছুমানে আইক বিশ্বাস নকৰে তেওঁলোকক কি বুলি ক'ব আপোনালোকে কি ক'ম এতিয়া উপায় নাই আমি নিজৰ ভাগে নিজে কৰিয়ে থাকিম যি কৰ্ম কৰিব লাগে এতিয়া আপোনালোকৰ ঘৰ ওচৰত নে ওচৰতে আমি একে গাঁও ন আৰু আপোনাৰ একেখন আৰু আপুনি একে আৰু এইফালে ওচৰ মই একদম এক ৰাউণ্ড ঘূৰি দিছোঁ একেবাৰে একে ন আপোনালোকে আহি থাকে নে আই মান দিবলৈ ন আৰু যে আই মান দিওঁ মই যেতিয়া দেখিছোঁ প্ৰথম আহি দেখিছোঁ আৰু আই থানখনত আহিয়ে মানে মোৰ একদম প্ৰথম দেখিছোঁ ন এনেকুৱা কিছুমান মন্দিৰ দেখিছোঁ ধৰি লওক এটা মূৰ্তি থকা যেনেকে গণেশ মন্দিৰ বা শিৱ মন্দিৰ হনুমান মন্দিৰ তেনেকে এভাগ মূৰ্তি থাকে ন আৰু ইয়াত দেখিছোঁ গোটেই 33 কোটি দেৱ দেৱতাৰ থকাৰ দৰে সকলো ভাগ মূৰ্তি আছে আৰু ইয়াত মানে প্ৰত্যেকৰে মানে কিবা নহয় কিবা এটা মানে হ'লে তেওঁ ইয়াৰ ওচৰলৈ আহি মানে ভাল হৈছে তেনেকুৱা আপোনালোকৰ ঘৰৰ ওচৰত তেনেকুৱা প্ৰমাণ আছে নেকি প্ৰমাণ ওচৰত ছোৱালীজনী হৈছিলে আপোনাৰ হৈছিলে কৈ দিয়কচোন ছোৱালীজনী হেৰিত থাকে চাৰিআলিত থাকে সেইজনী হৈছিল তাৰ মান দিবলৈ আহিছিলোঁ সি কৈছে মোৰ বুকুখন কিবা লাগিছে বোলে মা বোলে তাৰপিছত মই এতিয়া একো কৰিব নাই একদম কান্দিছে তাক কি হ'লনো বুলি ওচৰত গৈছোঁ মাকে দেই তাক কি হ'লনো তাৰপৰা গোপিনীখিনি চাপ খাই আহিলে আকৌ তামোল পাণ ইজোৰ দিলে আই মায়ে হেৰি কৰি দিলে প্ৰাৰ্থনা গাই দিলে তাৰপিছত ভাল হৈ গ'ল অলপ দিন পাছত কাম কৰিব পাৰে ইয়াৰ নিচিনা চিঞৰ বাখৰ নাই পৰা দেই নাই পৰা এতিয়া আপোনালোকৰ সেইফালে তেনেকুৱা হৈছে ন ছোৱালীজনী হৈছিলে আমাৰ তাত ভাত খাবলৈ নোৱাৰে ডিঙি বিষ হয় ইয়াত চোৱা চিতা কৰিলে আই লেঠা আছে আই এতিয়া তাতে আৰু আইক মাতিলোঁ আৰু আমাৰ ইয়াতে কৰি দিব 3 দিন আসন পাতি আমি আই নাম গাই আইৰ লগত আইমাৰ লগত নাম চাম গাই আৰু ছোৱালীজনী আজি তেতিয়াৰ পৰা একোৱে নাই আৰু একোৱে নাই ন মানে আই সমান হ'ব কোন নৈ সমান বব কোন কথা আছে মানে পৃথিৱীত আই সমান হ'বও নোৱাৰে ন কিবা এটা যদি বেদনা থাকে নহয় আয়তো আগত কৰি ল'ব লাগিব তাৰপিছতহে ডক্তৰ চিকিৎসা কৰিব লাগিব এতিয়া যে কিছুমানে বসন্ত দেখা দিয়ে ন কিছুমানে যে মানে বেজি চেজি দি দিয়ে তেতিয়া লেঠা লাগি যায় ইয়াত ভাঙিবলৈ চোৱা চিতা কৰি লওক তাৰপিছতে এইবোৰ দৰৱ পানী খুৱাম বেজি চেজি দিম মোৰ ছোৱালীজনী হৈছিলে ন ভাল হ'ল এতিয়া সম্পূৰ্ণ হৈ গ'ল পিছে প্ৰসাদ আনিছে ইয়াত আহে ন মই যোৱাবাৰ আহিছিলোঁ লগ পাইছিলে নি বাৰু এই ৰৰৈয়া যে দিছিলে যে ভাওনা ভাগ যে ৰৰৈয়া কৃষ্ণ আৰু ইয়াতে আমি এতিয়া প্ৰসাদ বিতৰণ কৰি আছে ককাজনে কুণ্ঠৰ সিংহাসন প্ৰতিষ্ঠা কৰা হৈছে আৰু এজন ব্যক্তিয়ে আসন ভাগ দিছে ন আৰু আপোনালোকক
মই বেজগাঁৱত বেজগাঁও আহি থাকে নে আপুনি আগত আহি থাকোঁ। মোৰ ছোৱালী আছে ইয়াত। ছোৱালী ঘৰলৈ আহোঁ, ইয়াতো সোমাওঁ কেতিয়াবা। ঘৰ হেৰি মেৰাপানী বোলে মেৰাপানী মোৰ মা দেউতাক শিশুপানী শিশুপানী নে তেলিহালত আপুনি বড়ো হয় ন মানে কথাখিনিতে গম পাইছো হেৰি মই বৰপথাৰ বিয়া আহিছো বৰপথাৰ পৰা আহিছো মই এতিয়া বৰপথাৰ পৰা আহিছে কালি আহিলো গোলাঘাট আপুনি কেনেকে গম পালে ইয়াত যে আসন ভাগ আছে বুলি আমি বহুত দিনৰ পৰাই ইয়াত মানে হেৰি কৰো আৰু যেনিবা আদান প্ৰদান আপুনি মানে এতিয়া ধৰি লওক এই জাগ্ৰত যিখন এইখন জাগ্ৰত থান হয় এইখন থানৰ পৰা আপুনি মানে এনে কিবা এনে মোৰ মানে বোৱাৰীজনী ইয়াৰে এইখিনি মোৰ বোৱাৰীজনী ডাঙৰ বোৱাৰীজনী আমাৰ ইয়াৰে হেৰি বিয়নী আমাৰ ইয়াত লৈ গৈছে তাৰপিছতে আৰু আমি তেনেকৈ ফোনৰ যোগেদি ভিডিঅ' কিছুমান দেখি পাওঁ তাৰ পৰা আমি বহুতো ঘৰখনত এনেকুৱাই চলি মেলি খাই থাকোঁ আৰু যেনিবা ধৰি লওক এতিয়া সিহঁতে আহিব নোৱাৰিলে সৰু কেঁচু আছে এতিয়া সেইকাৰণে মই নিজে আহিছোঁ আৰু ল'ৰাকেইটা কামত আছে সেইকাৰণে আহিব পৰা নাই ডাঙৰ হ'লে ল'ৰাকেইটা অলপমান আহিব আৰু নাতি ল'ৰাৰ লগতে আহিলোঁ মই যোৱাকালি বাছত আহিলোঁ আমাৰ সেইটো চাইডে সৌভাগ্য হ'ল আৰু আপোনালোকক এটা কথা মই সুধিম দেই মানে ইয়াত যে এখন আসন আছে এই যে হেৰি গজাল লগা আসন ভাগি যায় এই আসন ভাগিত মানে আপোনালোকে দেখিছে নাই যে যেতিয়া আই মাতৃ যেতিয়া গা বেয়া হৈ যায় সেই আসন খিলি আসন যায় খিলি আসনত বহা ন দেখিছে নাই আপোনালোকে দেখিছো সেইখিনিও পালো আমি মানে মই ভিডিঅ' এটা বনাইছিলো যোৱাবাৰ আহোঁতে তেখেতে কৈছে খিলি আসনৰ কথা মই সুধিছিলো যে গজাল মানে কৰিছিলে আসনখনো মানে এখন কি হয় তেখেতে ক'লে মই গা বেয়া হ'লে মই গম নাপাওঁ মই মানে বহি দিওঁ কিন্তু মানে ভকতে মানে ঘূৰাই থাকে আৰু এজনে মানে কৈছে বোলে গজাল এটাত বহি চাওকচোন বোলে তেওঁলোকে বিশ্বাস কৰা নাই মানে আপোনালোকে কৈ দিয়কচোন সঁচা বুকুখন গজাল খিনিত দি সাপৰ নিচিনা এনেকে বগাই যোৱা দেখিলো আমি গোটেই থাপনা ইয়াত চবতে ঘূৰিলে বাগৰি দিয়ে ন আপোনালোকেতো নিজ চকুৱে দেখিছে আমি নিজ চকুৱে দেখিছো এতিয়া তেওঁলোকে ন ভাইটি আসনখন দেখাই দেখিছাচোন এই মোবাইলটো লৈ যা মোবাইলটো আসনখন দেখাই দে চবে দেখিছে আপোনালোকে এনে কমেন্ট নকৰিব যিটি আপোনালোকে এবাৰ চাই যাবহি ন এবাৰ চাই যাবহি চাই পিনে আপোনালোকে কমেন্ট কৰে এইখন খিলি আসন এই খিলি আসনতে আই মাতৃয়ে যেতিয়া গা বেছিকে বেয়া হয় কোনোবাই দুখ লগায় তেতিয়া আমি এই আসন ভাগিত তেওঁ উঠি ঘূৰাই লৈ ফুৰিব লাগে আমি তামোল দি একেবাৰে গোটেই গোপিনীখনে আমি তুতি প্ৰাৰ্থনা কৰি আগফাল কৰিছো আমি নিজে কৈছো সেইকাৰণে ক'ব পাৰিছো আৰু আমি আহিয়ে থাকো আৰু সেইটোৱে আপোনালোকে এনে নকব আপোনালোকে এবাৰ চাবই কিন্তু আপোনালোকে যদি এনে মিছামিছি কয় আপোনালোকে দুখৰ ভাগিদাৰ নহব ন দুখ নলব আপোনালোকে যদি নাই দেখা সেইকাৰণে আপোনালোকে উপলুঙা নকৰিব এই থান ভাগি বহুত মহত্ব আছে আৰু আপোনালোকে এবাৰ আহিলে আপোনালোকৰ নিজে অনুভৱ হ'ব এই থান ভাগিৰ মহিমা কিমান মানে জাগ্ৰত হয় এই সকলো আইসকলে যেতিয়া কৈছে আৰু আপোনালোকে এনেই মিছাতে বিভ্ৰান্তি সৃষ্টি নকৰিব আৰু ধৰ্মৰ নামত আপোনালোকে আৰু এই আই নামত আপোনালোকে এনে কলংক নাহানিব আৰু আপোনালোকে যাতে এই পাপৰ ভাগিদাৰ নহয় দেই পিছত আকৌ আই মাতৃৰ ওচৰলৈকে আপোনালোকে আহিব লাগিব দৌৰি হয় তেনেকুৱা হৈছে নেকি আমি এতিয়া এনেকুৱা ক'ত দেখিছো ক'তো দেখা নাই 24 কোটি দেৱতা ক'ত দেখিছো আমি এইখনক আমি একেবাৰে নিজৰ বুলি সঁচা বুলি ভাবো কিবা এটা হ'লে নিমন্ত্ৰণ কৰে আহো এতিয়া আমাক নিমন্ত্ৰণ কৰিছে আহিবলৈ বাধ্য আমি বিয়া দহা চবেই খাইছো আমি ঘৰবোৰতো খাইছেগে আই আমি হৈয়ে থাকে আৰু মানে এই ভাগি আই নিজৰ ব্যক্তিগত নহয় এখন মানে ৰাজহুৱা হয় নে ৰাজহুৱা যেনেকে আমাৰ নামঘৰ ভাগি ৰাজহুৱা আমাৰ এখন খেল থাকে আৰু সেই খেলত বহুত মানুহ থাকে ঠিক এই স্থানখনতো 33খন খেলৰ মানে ৰাজহুৱা বুলি কৈছে তেখেতে মানে ৰাজহুৱা কাৰণে আজি আসন আছে ন তেওঁলোকে নাম প্ৰসংগ কৰিছে এখন নাম কীৰ্তনৰ দৰে এখন আৰু ইয়াতে হাঁহ চাহ চব লৈ আহিম আৰু চাউল তেল নিমখ আলু দাইল আমাৰ গোপিনীও মাতে গোপিনীও আহোঁ ভকতো আহে ইয়াতে কওঁ আৰু মানে আই আচলতে এয়া চুলি চং খাৰু মণি সকলোখিনি সেইখিনি দিনা সকাম কৰিব আহিব ইয়াত থৈয়ে যায় এয়া খাৰু দেখিছে আপোনালোকে মণি এই মণি খাৰুক আইক দিয়া হয় ন আইক দিয়া হয় কাণ ফুলি দি আঙুঠি চুলি চং ইযোৰ কাপোৰ যেনেকে পিন্ধে তেনেকৈ আয়ৰ নামখিনি গাব